টিয়কত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিত নিম্নমানৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰে লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে মিলি নিম্নমানৰ কাম কৰাৰ অভিযোগ টিয়কৰ ঐতিহাসিক বামুণপুখুৰী আৰু বনাই সংযোগী পথটোত 2023 চনতে পকীকৰণৰ কাম আৰম্ভ হৈছিল যদিও আজি কুপতি সম্পূৰ্ণ হোৱা নাই 20% কাম প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ বাবে ধাৰ্য কৰা হৈছিল 2,27,00,000 টকা কিন্তু ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে যথোপযুক্তভাৱে কাম নকৰাৰ অভিযোগ এই সন্দৰ্ভত স্থানীয় ৰাইজে জিলা আয়ুক্তক দাখিল কৰিছে লিখিত অভিযোগ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু শইকীয়াই আমি উপস্থিত আছো নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী আৰু বনাই সংযোগী যিটো পথ গড়গাঁৱতানি পথৰ ওপৰত আছো এই পথৰ যিগৰাকী ঠিকাদাৰ এই ঠিকাদাৰগৰাকীৰ নিম্নমানৰ যি কাম এই নিম্নমানৰ কামৰ বিপৰীতে এতিয়া এই অঞ্চলৰ ৰাইজ আচলতে ক্ষোভিত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেওঁলোকে জানিব পৰা মতে এই পথটোত এনেধৰণৰ যি মেটেল 4 ইঞ্চি থাকিব লাগে বুলি কৈছিল কিন্তু তেওঁলোকে দেখুৱাইছে আমাক প্ৰত্যক্ষ কেমেৰাৰ সন্মুখত দেখুৱাইছে যে 4 ইঞ্চিটো দূৰৈ কথা 1.5 ইঞ্চিৰ পৰা 2 ইঞ্চি পৰ্যন্ত কেৱল মাত্ৰ এনেদৰে মেটেল মাৰি তেওঁলোকে দায়িত্ব সামৰিছে এনেদৰে নিম্নমানৰ কাম কৰিছে যাৰ বাবে আচলতে এইসকল লোক ক্ষোভিত হৈছে ইতিমধ্যে জিলা আয়ুক্তগৰাকীক এই বিষয়ে তেওঁলোকে অৱগত কৰাইছে বা অভিযোগ দিছে কিন্তু ইয়াৰ পাছতো আচলতে ঠিকাদাৰগৰাকীয়ে যি ময়মতালি সেই ঠিকাদাৰগৰাকীৰ ময়মতালিৰ বাবে আচলতে তেওঁলোকে এতিয়া ক্ষোভিত হৈ পৰিছে এই পথটোৰ মেটেল পেলোৱাৰ পাছত পূৰ্বে যিহেতু ছাইড বাম নিৰ্মাণ কৰি ল'ব লাগিছিল ছাইড বামৰ কোনো ধৰণৰ ব্যৱস্থা নাই যিদৰে ৰুলিং কৰিব লাগিছিল সেই ৰুলিঙৰ কোনো ধৰণৰ ব্যৱস্থা নাই এনেধৰণৰ আচলতে নিম্নমানৰ কাম কৰি তেওঁ দায় সাৰি কৰিব বিচাৰিছে বা এই পুঁজি আবণ্টন কৰিছে সেই আবণ্টিত পুঁজি তেওঁলোকে আত্মসাৎ কৰিব বিচাৰিছে মই পোনে এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি এখন গাঁৱৰে নেকি এখন গাঁৱৰ কি হৈছে সমস্যা আমাৰ একেবাৰে জ্বলন্ত সমস্যা আমি মানে যেনে তেনে মানে কাৰবাৰ কৰি খোৱা মানুহ এই ৰাস্তাইদি অহা যোৱা কৰিব নোৱাৰি এতিয়া বৰ্তমান যিজন ঠিকাদাৰ যিজনৰ প্ৰাইভেট মহৰী তাৰ নাম মানে হ'ল গৈ প্ৰশান্ত কি নাজানো তেওঁক মানে যদি কিবা কথা সোধা যায় তেওঁ মতে মানুহ থাকিব নোৱাৰা হৈছে মানে কোনো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।